ফুডমেন অফ ইণ্ডিয়া। বিনামূলীয়াকৈ খাদ্য যোগান ধৰি চৰ্চাত ফুডমেন। অন্য 10 জনৰ বাবে আদৰ্শ এইগৰাকী লক্ষ্ণৌৰ বিশাল সিং। বিগত 12 বছৰে বিশাল সিঙে আৰ্তজনক বিনামূলীয়াকৈ খাদ্য যোগান ধৰি আহিছে। প্ৰসাদম সেৱা নামৰ সংস্থাটোৰ জৰিয়তে বন্ধুসকলৰ সহায়ত বিনামূলীয়াকৈ খাদ্য আগবঢ়ায় বিশাল সিঙে। লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেলৰ নিউৰলজি বিভাগৰ সন্মুখত ৰোগীৰ পৰিয়াললৈ বিনামূলীয়াকৈ খাদ্য যোগান ধৰি আহিছে বিশাল সিঙে। কৰোনা মহামাৰীৰ সময়তো দুৰ্গতজনলৈ সহায়ৰ হাত আগবঢ়াই অনন্য নিদৰ্শন দেখুৱাইছে বিশালে। ফিৰোজাবাদৰ চিকুহাবাদৰ নিবাসী বিশাল সিং 2003 চনত পিতৃৰ মৃত্যুৰ পাছত এই কাৰ্য আৰম্ভ কৰিছিল বিশালে। সেই সময়ত শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগি দীৰ্ঘকাল চিকিৎসালয়ত ভৰ্তি হৈ আছিল বিশালৰ পিতৃ। অৰ্থৰ অভাৱত কেইবাদিনো বিশাল আৰু তেওঁৰ পৰিয়ালে লঘোণে ভোকে থাকিবলগীয়া হৈছিল। সেই কঠিন পৰিস্থিতিত বিশালে সংকল্প গ্ৰহণ কৰিছিল যে অনাগত সময়ত চিকিৎসালয়ৰ ৰোগীৰ পৰিয়ালক খাদ্য যোগান ধৰিব। পিতৃৰ মৃত্যুৰ পাছত 2003 চনত বিশাল লক্ষ্ণৌলৈ গুচি আহে। ইয়াৰ পাছতে বিশালে আৰম্ভ কৰে নিজৰ ব্যৱসায়। 2007 চনত ঘৰতে খাদ্য বনাই লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিত ৰোগীৰ পৰিয়ালৰ মাজত খাদ্য বিতৰণ কৰিবলৈ আৰম্ভ কৰে বিশালে। 2009 চনত বিশালে পিতৃৰ নামত বিজয়শ্ৰী ফাউণ্ডেশ্যন নামৰ এটি সংস্থা গঠন কৰে আৰু ইয়াৰ পাছৰে পৰা চিকিৎসালয়ৰ ৰোগীৰ পৰিয়ালৰ মাজত ৰাতিপুৱা আৰু সন্ধিয়া বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰি আহিছে। প্ৰতিদিনে 1000 লোকক প্ৰসাদম সেৱাৰ জৰিয়তে বিনামূলীয়াকৈ খাদ্য যোগান ধৰে বিশাল সিঙে। চৰকাৰী তথ্য মতে কৰোনা সংক্ৰমণৰ সময়ত বিশালে 7,50,000তকৈ অধিক লোকক খাদ্য যোগান ধৰিছিল। এই মহান কাৰ্যৰ বাবে ইতিমধ্যে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলৰ দ্বাৰাও সন্মানিত হৈছে বিশাল সিং। নেশ্যনেল ডেস্ক, ঈশান নিউজ।